হিন্দুৰ কথা কওক নাই তো nobody can to say Hindu. মানে সনাতন ধৰ্ম। Yes, সনাতন ইছলাম একে। হেল্ল' আসসালামু আলাইকুম। আপুনি মিডিয়া পাৰ্চন যে আপুনি এইবিলাক মোক কুৱেশ্যন কৰিব নে ইছলাম কিমান শান্তি কিমান পাৰ্চেণ্ট আছে সেইটো নট মিডিয়া জানে মানে চবেই জানো মিডিয়াৰ বিষয়ে মই ভালকৈ জানো সব মিডিয়াকে মই ভালকৈ জানো হয় আপুনি জানে মিডিয়া হইতে মিডিয়া মানে ভাষাটো প্ৰশ্নটো কৰিব নাজানে এইটোৱে কথা হয়নে নহয় সেইটোৱে ভুল হৈছে এক মিনিট আপুনিতো মোৰ বিষয়ে কিমান জানে কিমান নাজানে মই নাজানো আপুনি যেতিয়া মুছলমান হয় মই এই লালুকপুঞ্জী কি বুলি কয় মোক মুছলমান হৈছোঁ মোক 10 টকা 5 টকা দিয়ে মুছলমান নহয় মই নৱ মুছলমান নহওঁ মই কট্টৰ মুছলমান হৈ পেলাই ক'বলৈ যাওঁ কট্টৰ মানে কি উগ্ৰপন্থী মুছলমান নহওঁ চলিড মুছলমান সেই মুছলমান হৈ ক'বলৈ যাব বিচাৰিছোঁ এনে কৈছে চাওক আপুনি এইটো বয়সত লাঠি লৈছে আপোনাক কোনোবাই অত্যাচাৰ কৰিছে নেকি মুছলিম হোৱা হৈছে বুলি শুনক এইবিলাক ভিডিঅ' বনাব লাগে বেলেগ চোৰা তোৰা কৰক মোক মাৰাটো চাৰাটো আগতেই হৈ গৈছে বুজি পাইছে নাই এক মিনিট হা বাবু আপুনি যিটো কৰিছে কোনোবা মাৰিছে নেকি এইটোতো নামাৰা কৰি এনেই হোৱা নাই I am a qualified person I am a LLB plus retirement captain understand it but you not going to the question to me kiyo apuni misal I going to the study research then after I am going to convert to the Islam after finishing my course I mean Quran and Hadith when my reading studying and research finishing then after I am going to the convert চাওক কিমান ইংলিছ কৈছে টকিং ইংলিছ কৰিছে আৰু যদি হয় গোটেই দিন ইংলিছত ক'ব পাৰিব মই সেইটো বিভাগত নাযাওঁ মই সুধিম আৰু এটা দেখাৰ কথা জনাব আপোনাৰ ঘৰত মামা ইংলিছ কোৱাটো ডাঙৰ কথা নহয় ইংলিছ এটা ভাষা এটা জাতি এটা গোষ্ঠীৰ গ্ৰামাৰ আছে গতিকে কথা হ'ল ইছলাম আপুনি ভাল প্ৰশ্ন কৰিছে কোনোবা মাৰিছে নেকি মাৰ নোখোৱাকৈ ইছলাম অহা নাই যিহেতুকে মই নৱ মুছলমান যাকৈ মই নতুনকৈ আহিছোঁ মোৰ বয়স আজি 9 বছৰ 7 মাহ 8 দিন গতিকে মাৰ খোৱাটো স্বাভাৱিক এইটো হয় মাৰ খোৱাটো স্বাভাৱিক আৰু মাৰ নোখোৱাকৈ ইছলামটো অহা নাই আৰু মাৰ নোখোৱাকৈ আমি মুছলমানে ইছলাম নামৰ দৌলত ধৰ্মটো পাইছোঁ খালি আমি আমল কৰিব লাগে আমল কৰিব পৰা নাই এইকাৰণে আমি আজব গজবত লুটি পুটি আছোঁ সেইকাৰণে ইছলামতকৈ ডাঙৰ ধৰ্ম নাই আছে এটা ধৰ্ম সনাতন ধৰ্ম ইছলাম আৰু সনাতনৰ কোনো ডিফাৰেঞ্চ নাই ডিফাৰেঞ্চ আছে তেওঁলোকে কি কৰে চিন্তা কৰে আমিও চিন্তা কৰোঁ তেওঁলোকে মূৰ্তি পূজা নকৰে আৰু এই যে মুছলিমবিলাক মূৰ্তি পূজা কৰে আৰু হিন্দু ধৰ্ম